নমস্কাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ চেনেলক। মই চেনেলত স্বাগতম জনালোঁ। মই আছোঁ বৰ্তমান বৰপেটা সত্ৰত আছোঁ, অৰ্থাৎ নামঘৰ। বৰপেটাখন আচলতে ক'ব গ'লে নামঘৰ সত্ৰৰে এটা ধৰ্ম অনুষ্ঠানৰ এটা ঠাই। আৰু মই আজি এনেকুৱা আপোনালোকক নজনা কিছুমান আপোনালোকক জনাম মই, কাৰণ ইয়াত আমি আহিছোঁ বা গৈছোঁ বা বহুত ক্ৰিয়েটৰে বা বহুত ইউটিউবাৰে ইয়াত ভিডিঅ' কৰিছে, কিন্তু কিছুমান তথ্য আজিও কিছুমান মানুহে পোৱা নাই। এই তথ্য কাৰণে আজি মই এটা সাক্ষাৎকাৰ ল'ম বুঢ়া সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস, বুঢ়া সত্ৰীয়া, বৰপেটা সত্ৰ। আৰু বৰপেটা সত্ৰ সম্বন্ধত আপুনি যি প্ৰশ্ন কৰিছে মই চমুকৈ কৈছোঁ যে বৰপেটা সত্ৰখন 1583 খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱে স্থাপন কৰিছিল আৰু 7 বছৰ ছমাকাল ইয়াতে আছিল। অক্ষয় বন্তি কচি মাধৱ পুৰুষে জ্বলাই গৈছিল আৰু সেই অক্ষয় বন্তি আজিও অনিৰ্বাপিত হৈ আছে। আৰু মাধৱ পুৰুষ যেতিয়া গুচি গ'ল, তাৰপাছত দায়িত্ব দিছিল সেই সময়ৰ গোপাল তাঁতী, যিয়ে বৃন্দাবনী বস্ত্ৰ বৈ উলিয়াইছিল যাৰ তত্বাৱধানত, আৰু সম্পূৰ্ণ মহাপুৰুষ শংকৰদেৱৰ দেখুৱাই দিয়া মতে তেওঁ তাঁতী হিচাপে 12 ঘৰ মৰলক আনি বৃন্দাবনী বস্ত্ৰখন বৈ, সেইজন পিছলৈ তেওঁৰ নাম হৈছিল মথুৰা দাস বুঢ়া। এটা অসম বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ। অকল বৰপেটা সত্ৰৰে নহয়, সত্ৰাধিকাৰ তেতিয়া নাছিলে, বৰপেটাতেই প্ৰথম সত্ৰাধিকাৰ হিচাপে তেওঁক মালা নিমেৰে দিয়া হৈছিল। আৰু সেই অনুসাৰে আজিও তেনেকৈ সেই প্ৰথা চলি আছে। আৰু তেতিয়াই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল, যে যেতিয়া তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত কৈছিল যে মই কাকো বাছি নথওঁ, তোমালোকে সমূহ অৰ্থাৎ গোটেই জেনেৰেল সদনে তোমালোকে নিৰ্বাচিত কৰিবা। আৰু সেই প্ৰথা আজিও আছে। আজিও বৰপেটা সত্ৰত ভাৰতবৰ্ষৰ ভিতৰত বহুতকোটো বৰপেটা সত্ৰই আছে য'ত আমাৰ ধৰ্মীয় মুৰব্বীজনক নিৰ্বাচিত কৰা হয়। অৱশ্যে তেওঁৰ আজীৱন, এবাৰ নিৰ্বাচিত হ'লে আজীৱন তেওঁ থাকে। গতিকে তেনেধৰণে চলি আছে। বা সেই সময়ৰ যিটো প্ৰথা পৰম্পৰা মতে আজি সত্ৰ 14 প্ৰসংগ হয়। আৰু ৰাতিপুৱাওতে নোপোৱাতে 14 প্ৰসংগ গুৰু আসনৰ সন্মুখত হয়। আমাৰ 3টা উল্লেখযোগ্য স্থান আছে। এটা আছিল সেইফালে আছে উজনিৰ পদ্ম বদুলা এটা ভেটি আছে, সেইটো বাসগৃহ আছিল। আৰু ইফালে প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া। এই তিনিটাতে ৰাতিপুৱা আৰু আবেলি সদায় প্ৰসংগ হয়। গতিকে এনেধৰণে ধৰ্মীয় যিটো পৰম্পৰা, সেই ধৰ্মীয় পৰম্পৰাটো আজি সুদীৰ্ঘ প্ৰায় 450 বছৰে হ'ব। যদি নপৰাকৈ 14 প্ৰসংগ চলি আছে। তাৰ লগতে নৈমিত্তিক প্ৰসংগ হিচাপে বহাগৰ দুমাহীৰ পৰা আৰম্ভ কৰি জেঠৰ গুৰুজনাৰ মাধৱ পুৰুষৰ জন্ম উৎসৱ, মথুৰা দাস বুঢ়াৰ জন্ম উৎসৱ, বা ভাদমহীয়া যিটো তিথি গুৰুজনাৰ, সেই ভাদমহীয়াটোৰ লগতে প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া এটা তিথি আহিনত হয়। আৰু তাৰ পাছত মাঘ বিহু সেই নৈমিত্তিক প্ৰসংগ যে পালন কৰা হয় 5 দিনীয়াকৈ। আৰু তাৰপাছত দৌল মহোৎসৱ জগত বিখ্যাত। এই দৌল মহোৎসৱ 5 দিনীয়া, কেতিয়াবা 4 দিনীয়া, কেতিয়াবা 3 দিনীয়া হয়। আৰু এই দৌল মহোৎসৱৰ গোটেইখিনি আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ তেনেদৰে চলাই আছে। আৰু সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে এই গোটেই কাম কাজখিনি চলি আছে। সেই দীৰ্ঘ আজিও তেনেকৈ চলি আছে পৰম্পৰাগতভাৱে। আৰু ইয়াতে বিশেষভাৱে প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া এটাই এতিয়া বংশৰা সৃষ্টি কৰিছিল। আৰু বংশৰা গায়ন বায়ন, ভাগৱতী পাঠক, ওজা বা ব্যাস কীৰ্তনীয়া, ভীমাবায়ন বংশ, আঘোণাবায়ন বংশ ইত্যাদি এনেধৰণৰ বংশবিলাকে এই সন্ধিয়া গীত প্ৰসংগ পাঠ আদি সমস্তবিলাক চলাই আছে, পিঢ়িৰ পিছত পিঢ়িলৈ চলাই আছে। আৰু আজিও তেনেকৈ সক্ৰিয়ভাৱে আছে তেওঁলোকে। আৰু এইখন জাগ্ৰত সত্ৰ। আৰু ভগৱন্তৰ নাম গুণ সদা সৰ্বদা ৰাতি নোপোৱাতে আৰম্ভ ৰাতিলৈকে প্ৰসংগ চলে। গতিকে এইখন সেইকাৰণে মোৰ গুৰুজনাই মাধৱ পুৰুষে দ্বিতীয় বৈকুণ্ঠ বুলি নাম দিছিল, 3 ৰাজ্যৰ বন্দনী থান। গতিকে মূল চমুকৈ বৰপেটা সত্ৰৰ বিৱৰণ এইখিনি। কৃষ্ণ।